Good morning. বাতৰি কাকত টিভি বা ছ'চিয়েল মিডিয়া আজিকালি বেয়া খবৰবোৰে বেছি পোৱা যায়, হত্যা ধৰ্ষণ দুৰ্নীতিৰ খবৰ। কিন্তু পৃথিৱীত বহুত ভাল খবৰ, বহুত ভাল ভাল কথা চলি থাকে ৰাজ্যত বা দেশতো। আৰু বেয়া খবৰৰ ভিৰত কেতিয়াবা ভাল খবৰবোৰ হেৰাই যায়। আজি ৰাতিপুৱাৰ বাতৰি কাকত পঢ়ি দুটামান খবৰ মোৰ ভাল লাগিল, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। 1 নম্বৰ, আজি পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন এখন প্ৰতিষ্ঠা হ'ব। ইয়াৰ অৰ্থ এইটোৱে যে বিশ্বভাৰতী বিশ্ববিদ্যালয়খন ভাৰতবৰ্ষৰ আগশাৰীৰ বিশ্ববিদ্যালয়। তাত শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত গৱেষণা অধ্যয়নৰ বাট মুকলি হ'ব। অসমৰ বাহিৰৰ ছাত্ৰ ছাত্ৰী বা ভাৰতবৰ্ষৰ বাহিৰৰ ছাত্ৰ ছাত্ৰীও আহি তাত গৱেষণা কৰিব পাৰিব শ্ৰীমন্ত শংকৰদেৱ বা তেখেতৰ ভক্তি আন্দোলনৰ বিষয়ে। এয়া আমাৰ কাৰণে হয়তো ভাল লগা খবৰ। শ্ৰীমন্ত শংকৰদেৱ বিশ্ব দৰবাৰলৈ যোৱাৰ কেনেকৈ হয়তো যাব। ইয়াৰ আগতেও দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠা হৈ আছে। আন এটা ভাল লগা খবৰ আপোনালোকে যদি আজি পঢ়ে হয়তো গম পাব যে উত্তৰ পূব সীমান্তৰ 5টা বিল্ডিং, উত্তৰ পূব সীমান্ত ৰেলৱে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে যাক কম, NF ৰেলৱে 6টা বিল্ডিঙত নেট জিৰ' এৱাৰ্ড, 6টা বিল্ডিঙে নেট জিৰ' এৱাৰ্ড লাভ কৰিছে বা নেট জিৰ' পুৰস্কাৰ লাভ কৰিছে। চ' নেট জিৰ' পুৰস্কাৰটো কি? যে তেওঁলোকে কাৰ্বন নিৰ্গমন শূন্য কৰে তেওঁলোকে এই বিল্ডিং কেইটাই। আৰু যদিও উত্তৰ পূৰ্বাঞ্চল, উত্তৰ বংগ আৰু বিহাৰৰ পৰা আৰম্ভ কৰি আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলক সামৰি লৈছে, এই বিল্ডিং কেইটা অসমতে আছে। নিউ বঙাইগাঁও, কোনোবাটো নিউ বঙাইগাঁৱত, কোনোবাটো ৰঙিয়াত, কোনোবাটো আমাৰ পাণ্ডু গুৱাহাটীত। তেওঁলোকে ৰিনিউৱেবল এনাৰ্জি ব্যৱহাৰ কৰে। ৰিনিউৱেবল এনাৰ্জি মানে নৱীকৰণযোগ্য শক্তি। এয়া সোলাৰ পাৱাৰ হ'ব পাৰে, বা সোলাৰ পাৱাৰ বা সৌৰ শক্তি বা উইণ্ড এনাৰ্জি। উইণ্ড এনাৰ্জি জানে নহয়, বতাহৰ পৰা যিটো শক্তি জেনেৰেট কৰে। আৰু এইটো পৰিৱেশ তন্ত্ৰ বা এনভাইৰনমেণ্টৰ কাৰণে এটা ভাল খবৰ। আৰু এনেকুৱাকৈ মই বাতৰি কাকতত লিখা মতে তেওঁলোকে 2030 চনত প্ৰায়বিলাক ষ্টেচন বা প্ৰায়বিলাক বিল্ডিঙে তেওঁলোকে কাৰ্বন বা জিৰ' ইমিশ্যন, কাৰ্বনৰ জিৰ' ইমিশ্যন তেওঁলোকে প্ৰয়াস কৰিছে। গতিকে অসমৰ 6টা বিল্ডিং, যদিও NF ৰেলৱেৰ অসমৰ 6টা ৰেলৱেৰ বিল্ডিঙে সম্পূৰ্ণ সোলাৰ এনাৰ্জিত বা নেট জিৰ' এৱাৰ্ড পুৰস্কাৰ পোৱাটো আমাৰ কাৰণে ভাল খবৰ। আৰু এটা ভাল খবৰ, অসমৰ যিখন স্কিল ইউনিভাৰ্চিটি আছে, আছাম স্কিল ইউনিভাৰ্চিটিয়ে TCSৰ লগত, TCS জানেই চাগে, টাটা কনচালটেঞ্চি ছাৰ্ভিচ, টেকনলজিৰ ক্ষেত্ৰত এটা আগৰণুৱা কোম্পানী, মাল্টিনেশ্যনেল কোম্পানী। TCSৰ লগত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছে, য'ত তেওঁলোকে নতুন টেকনলজিৰ ওপৰত কণ্টেণ্টত তেওঁলোকে সহায় কৰিব। গতিকে এনেকুৱা ভাল খবৰবিলাক আপোনালোকৰ লগত মই ভাবিলোঁ শ্বেয়াৰ কৰোঁ। থেংক ইউ।